আজি আগমনিত সদৌ অসম জাৰ্ণালিষ্ট এট ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলাৰ পূৰ্ণাংগ সমিতি গঠন। আজি এই সদৌ অসম জাৰ্ণালিষ্ট এট ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি হিচাপে তেওঁ নুৰুল হকক নিৰ্বাচিত কৰে আৰু সম্পাদক হিচাপে ৰফিক আলী আৰু আকন্তক নিৰ্বাচিত কৰি 42জনীয়া সমিতি হিচাপে লৈ ধুবুৰী জিলা পূৰ্ণাংগ সমিতি গঠন কৰে। লগতে আজি এই সাধাৰণ সভাত বিভিন্ন ধৰণৰ কাৰ্যসূচী ফলপ্ৰসূ কৰা হয়, যেনে বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, নৃত্য, চিত্ৰাংকন প্ৰতিযোগিতা আদি। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান পোৱা ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰা হয়। লগতে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীক কলম আৰু বহী বিতৰণ কৰা হয়। আজি গোলকগঞ্জৰ অন্তৰ্গত আগমনী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ সদৌ অসম জাৰ্ণালিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা পূৰ্ণাংগ সমিতি গঠন কৰাৰ উদ্দেশ্যে এখন সাধাৰণ সভা আয়োজন কৰা হয়। এই সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক আলহাজ মজিবুৰ ৰহমান আৰু লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম জাৰ্ণালিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় সভাপতি এ আলী আহমেদ ডাঙৰীয়া, প্ৰশাসনিক সম্পাদিকা লিপিকা ডাঙৰীয়ানী, প্ৰচাৰ সম্পাদক নাজৰুল ইছলাম, লগতে উপস্থিত বৰপেটা জিলাৰ সভাপতি আৰু আবুল হুছেইন ডাঙৰীয়া, বৰপেটা জিলা সমিতিৰ মুখ্য উপদেষ্টা মহিবুল হক চৌধুৰী, জ্যেষ্ঠ সাংবাদিক ফিৰোজ আলম, লিছানুৰ ৰহমান আদি উপস্থিত থাকি সভাখন সম্পূৰ্ণ কৰে। হয়, আজি আমি সদৌ অসম জাৰ্ণালিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আমি কেইবাজনো বিষয়ববীয়া ইয়াত আজি উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ নিতৌ আনন্দিত হৈছোঁ যে অসমৰ শেষ সীমা পশ্চিম অসম ধুবুৰী জিলাৰ আগমনীত আজি এখন মধ্য ইংৰাজী বিদ্যালয়, আগমনী মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈ আমি আনন্দিত হৈছোঁ। কেলৈ আমাৰ যি সদৌ অসম জাৰ্ণালিষ্ট এণ্ড ডিজিটেল মিডিয়াৰ আহ্বায়ক সমিতি আমি গঠন কৰি দিছিলোঁ, সেই আহ্বায়ক কমিটিৰ নিৰ্দেশ মৰ্মে, আহ্বান মৰ্মে আমি আজি ইয়াত উপস্থিত হৈ পূৰ্ণাংগ কমিটি গঠন কৰিব পাৰিছোঁ। আৰু পূৰ্ণাংগ কমিটিৰ এই ধুবুৰী জিলাৰ চুকে কোণৰ পৰা অহা সংবাদ কৰ্মীসকলক লগ পাই পুনৰবাৰ কৈছোঁ নিতৌ আনন্দিত হৈছোঁ। আজিৰ এই নৱগঠিত জিলা সমিতিৰ সভাপতি নুৰুল হক ডাঙৰীয়াৰ নাম সদনে প্ৰস্তাৱ কৰিছে আৰু সাধাৰণ সম্পাদক ৰফিক আকন্দৰ নামটো সকলোৱে প্ৰস্তাৱ কৰিছে। এই আজি যি গুৰু দায়িত্ব এই সংগঠনৰ সদৌ অসম জাৰ্ণালিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ, এই গুৰু দায়িত্ব আমি নুৰুল হক ডাঙৰীয়া আৰু ৰফিক আকন্দৰ হাতত অৰ্পণ কৰিছোঁ। ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা সমিতি পূৰ্ণাংগ সমিতিখন গঠন হ'ল, গতিকে মই সকলোকে আহ্বান জনাম যে অনাগত দিনত সকলোৱে যাতে নিৰ্ভীক আৰু নিৰপেক্ষতাৰে সকলোৱে বাতৰি সম্প্ৰচাৰ কৰে, কোনো সাংবাদিকে যাতে ভুল পথে গতি নকৰে। গতিকে সকলোকে আহ্বান জনাম আৰু সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধুবুৰী জিলা পূৰ্ণাংগ সমিতি গঠনৰ বাবে।